ৰ'জ আলীৰ বিৰুদ্ধে আৰক্ষীক নজনোৱাই কাল হ'ল নেকি মৃদুমুদ্ৰা ডেকা আৰু মাধুৰ্য বৰ্মনৰ বাবে। লাহে লাহে এতিয়া অসমত বাঢ়িবলৈ ধৰিছে লাভ জিহাদ। অসমীয়া জীয়ৰী ভগ্নীৰ সন্মান বচাবলৈ গৈ জীৱন ত্যাগ কৰিব লগা হ'ল এজন ভাতৃয়ে। ইপিনে চিকিৎসালয়ত মৃত্যুৰে যুঁজিব লগা হৈছে ভগ্নীয়ে। নলবাৰী জিলাৰ মুকালমুৱাৰ গংগাপুৰত লাভ জিহাদৰ ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিছে যে নিজেই সাৱধান নহ'লে কোনোপধ্যেই সুৰক্ষিত নহয় হিন্দু অসমীয়া যুৱতী। জানিব পৰা মতে ৰ'জ আলী নামৰ যুৱকজনে মৃদুমুদ্ৰা ডেকাক নৱম শ্ৰেণীৰ পৰাই প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল। ৰ'জ আলীৰ এই প্ৰেমৰ প্ৰস্তাৱ মৃদুমুদ্ৰা ডেকাই মানি লোৱা নাছিল আৰু ফলত মাজে সময়ে মৃদুমুদ্ৰা ডেকাক অশান্তিৰ সৃষ্টি কৰি আহিছিল। লগতে কেইবাবাৰো মৃত্যুৰ ভাবুকি দি লগতে উঠাই লৈ যোৱাৰো ভাবুকি দিছিল ৰ'জ আলীয়ে। আনকি মৃদুমুদ্ৰা ডেকাৰ মাতৃক ভাবুকি দিছিল ৰ'জ আলীয়ে। ৰ'জ আলীয়ে এনেবোৰ কাণ্ড কৰি অহাত অৰ্থাৎ অশান্তিৰ সৃষ্টি কৰি অহাত শ্লিপিং পেৰালাইচিছ হ'বলৈ ধৰিছিল মৃদুমুদ্ৰা ডেকাৰ। পঢ়া শুনাতো বাধাৰ সৃষ্টি হৈছিল মৃদুমুদ্ৰাৰ বাবে। ৰ'জ আলীৰ এনে ভাবুকি অসভ্যালী কথাবোৰ অভিভাৱকক জনাইছিল মৃদুমুদ্ৰাৰ পৰিয়ালে আৰু থানাত গোচৰ দিয়াৰ কথাও কৈছিল। কিন্তু ৰ'জ আলীৰ পিতৃ মাতৃয়ে এনে নকৰিবলৈ বাৰম্বাৰ কাকুতি কৰিছিল। অৱশেষত ৰ'জ আলীৰ আক্ৰোশমূলক মনোভাৱে প্ৰাণ কাঢ়ি নিলে মাধুৰ্য বৰ্মন নামৰ এগৰাকী 19 বছৰীয়া যুৱকৰ। মই ফোন কৰি ওলাই গৈছোঁ যাতে তেতিয়া কৈছে হেৰিও তোৰ আপিটো ঘৰত আছে নহয় চকু নাপিয়াই মই ঘৰত আছে হেৰি মৃদু ঘৰত আছে না মই কোন মৃদু কাৰ কথা ভাবিছ তই কোনি সি এই মুখে চুখে হেৰি মাৰি আছে ঠাণ্ডাৰ দিন মুখত মাস্ক মাৰিকে সেই যে পাই যে কাণ মুখ ঢাকা মাৰি আছে নামে দিছে দি পেলাই আছে চৰি এখন দেখাইছে মোক তাইকো খতম কৰিম এখন দেখিছা যেতিয়া সেনেকৈ এটা চুৰি দেখাতে আমাৰ মোৰ জাতো আছে মই ভয়তে মাতি নিছোঁ অলপ দূৰত আছোঁ মই হানি জানি দিব ই মোক আপা চলি মই নৰো নহয় তাৰ পৰাইতো সি সেনেকৈ গেল আৰু গুচি গেল যাই পিছত মই মাতি নিছোঁ মই দেউতাকে গৈছে বজাৰ কৰিবা সেইখিনি সময়তে তাৰপিছত মই হেৰি হয় মই তাক বাইদেউক থৈ পেলাই তাৰ কাষত তাক কৈছোঁ ব্যস্ত কৰি ৰাখক দেউতাক আহক আমি তাক একো নকৰোঁ তাক ভালকৈ বুজাম আমি মাক বাপাকক মাতিম সি এনে কৰিব নালাগে এই বোলে দম দি থাকে ফোনত তাই কৈছে মোৰ একডাল লুম লৰাব পাৰা না ক'ৰবাত গ'লেও আমি একলাই নেখাওঁ আমাৰ ভয়টো আছে না যে আনবিধ থৈছোঁ তাই কৈছে মই তাতে থাকিম দে মই তাতে ছেভ হৈ থাকিম চিট পাইছে তাতে থলোঁ পৰীক্ষা দিছে মানে একবাৰে মানসিকভাৱে মানে টৰ্চাৰ কৰিছে কৰি আছে মানসিকভাৱে বহুত কৰি আছে কিমান বছৰ আগৰ পৰা বেছি 9 মানৰ পৰাই কৈছে তাই ছোৱালীজনী প্ৰকৃততে তেওঁৰ লগত কোনো ভাল পাই এনেকুৱা সম্পৰ্ক ছোৱালীজনী কৰা নাই প্ৰেছাৰ কৰি থাকে অনাবৰত সেনেকৈ থাকে তাৰপিছত মাক দেউতাককো আমি ঘৰত মাতি আনিলোঁ আনি পেলাই মাক দেউতাককো ক'লোঁ আগতে মোবাইলতো ডিষ্টাৰ্ব দিছিল নেকি বহুতে মোবাইলতো দিছিল মাক দেউতাককো ক'লোঁ মাতি আনি চাওক আপোনালোকৰো ভোকৰ চলি মোৰো ভোকৰ চলি সিও বয়া হ'ব নালাগে আমাৰো ক্ষতি হ'ব নালাগে আপোনালোকৰো ক্ষতি হ'ব নালাগে আপুনিও মাতৃ ময়ো মাতৃ গতিকে আপোনালোকে সেই কৰক ভালকৈ তাক বুজাব। 31 মে দেওবাৰে মৃদুমুদ্ৰা ডেকাৰ সম্পৰ্কীয় ভাতৃ মাধুৰ্য বৰ্মনৰ সৈতে স্কুটাৰেৰে কিতাপ আনিবলৈ গৈছিল। সন্ধিয়াৰ ভাগত দুয়ো ঘৰলৈ উভতি আহিছিল আৰু উভতি অহাৰ সময়তে মুকালমুৱাৰ গংগাপুৰত অস্ত্ৰ লৈ ৰৈ আছিল ৰ'জ আলী। ভাতৃ ভগ্নীক বাট আগুচি ধৰি সি একেই ভাবুকি দিছিল ৰ'জ আলীয়ে আৰু পৰৱৰ্তী সময়ত চোকা অস্ত্ৰ লৈ আক্ৰমণ কৰিবলৈ ধৰে মৃদুমুদ্ৰা। ভগ্নীক বচাবলৈ যাওঁতেই মাধুৰ্য বৰ্মনকো হানি খুচি আক্ৰমণ কৰে ৰ'জ আলীয়ে আৰু থিতাতে নিহত হয় মাধুৰ্য। দুয়োকে আক্ৰমণ কৰি পলায়ন কৰে ৰ'জ আলীয়ে। তেজেৰে তুমৰলি অৱস্থাত মাধুৰ্য আৰু মৃদুমুদ্ৰাক উদ্ধাৰ কৰে স্থানীয় লোকে। সংকটজনক অৱস্থাত মৃদুমুদ্ৰাই ৰ'জ আলীয়ে আক্ৰমণ কৰা বুলি জানিবলৈ দিছিল ঠুকাঠুকি মাতেৰে। সম্প্ৰতি গুৱাহাটী মেডিকেল কলেজ হাস্পাতালৰ ICUত চিকিৎসাধীন মৃদুমুদ্ৰা ডেকা। এই ঘটনাক এতিয়া ৰাইজে লাভ জেহাদ বুলি উল্লেখ কৰিছে। আছুৰ সদস্য মাধুৰ্য বৰ্মনৰ মৃত্যু আৰু এগৰাকী হিন্দু অসমীয়া যুৱতীক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ নামত হানি খুচি হত্যাৰ চেষ্টা কৰা ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নলবাৰীত। ৰ'জ আলীক এনকাউণ্টাৰৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদো। ৰাইজৰ প্ৰতিবাদৰ মাজতে আৰক্ষীয়ে ৰ'জ আলীক বিচাৰি কৰায়ত্ব কৰে আৰু মুকালমুৱা চৰত ৰ'জ আলীক লগত লৈ হত্যাত ব্যৱহাৰ কৰা দাখন বিচাৰি অভিযান চলাবলৈ যাওঁতেই আৰক্ষীৰ পৰা বন্দুক কাঢ়ি লৈ পলাবলৈ চেষ্টা কৰিছিল ৰ'জ আলীয়ে আৰু আৰক্ষীলৈ লক্ষ্য কৰি গুলী কৰে ৰ'জ আলীয়ে। ফলত আৰক্ষীয়েও গুলী কৰাত বুকুত গুলীবিদ্ধ হৈ মৃত্যু হয় ৰ'জ আলী ওৰফে আসিফ খানৰ। সম্প্ৰতি ৰ'জ আলীৰ পৰিয়ালে ঘৰ এৰি আত্মগোপন কৰিবলগীয়া হৈছে। পিছে হত্যাৰ ঘটনাত আৰু কোনোবা লোক জড়িত হৈ আছে নেকি, নাইবা লাভ জেহাদৰ আঁৰত আৰু কিবা তথ্য আছে নেকি, নে এই ঘটনা ইমানতে সমাপ্ত হৈছে?
এনেবোৰ দিশ এতিয়া আৰক্ষীয়ে উদঘাটন কৰিবৰ বাবে তদন্ত আৰম্ভ কৰিছে। নাৱত নহয় একজেক্টলি, নাও কাষতে আছিলে, এইখিনি ৰাস্তা খুব বেয়া আৰু সেই তাতে আমাৰ আহি আছে। নিশ্চয়কৈ এইটো তেনেকুৱা, সেইটো আমি প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত আমি অকল এজনৰে নাম পাইছোঁ, যোনগৰাকী আহত ছোৱালী আছে। তাই আমাক কোৱা মতে যোনজন আসিফ খান আৰু ৰ'জ আলী, তেওঁলোক এজনেই ব্যক্তি আছিল। যেতিয়া এটাক কৰিছিলে তেতিয়া এজনেই মানুহ আছিল। সেইটো আমি পোৱা নাই, প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত তেনেকুৱা একো পোৱা নাই, কাৰণ দুজন তাতে উপস্থিত আছিল তাৰে এজনে কৈছে যে এজনেই আছিল। হয়, আমি ইয়ালৈকে আনি আছে, কিন্তু আমি সেই ঘটনা সেইখিনিত আমি পোৱা নাই। ঘটনাক লৈ বিধায়ক জয়ন্ত মল্ল বৰুৱাই কি কয় চাওক। যোৱাকালি যিটো অত্যন্ত ডেকা এই বিষয়ে গুৱাহাটী মেডিকেল कॉलेज হাসপাতালৰ অধীক্ষকে জানিবলৈ দিছে। हम लोग का तरफ से जो भी ट्रीटमेंट चाहिए, जो उसके लिए सबसे बेस्ट होगा वो हम लोग देते रहेंगे। अभी तो उसका शी इज़ नॉट आउट ऑफ डेंजर, लेकिन हम लोग शी इज़ ग्रेजुअली रिकवरी स्टेज में है, लेकिन डेंजर अभी भी है उसका। क्या लगता है कब तक ये रिलीज होने का चांसेस? रिलीज तो कुछ दिन लगेगा उसका, उस मानसिक रूप से तो उसको कुछ दिन लगेगा, वो घर में भी हो सकता है, लेकिन हम लोग का जो ऑपरेशन जो फिजिकल जो उसका डैमेज हुआ है उसके लिए 1 सप्ताह तो मिनिमम लगेगा। बाकी वो जाने के बाद घर में उसका या कुछ काउंसलिंग चाहिए तो वी विल प्रोवाइड इट, ऑल नेसेसरी थिंग्स वी विल प्रोवाइड। পিছে নলবাৰীৰ এই লাভ জিহাদৰ ঘটনাৰ পৰা আমি সকলোৱে এটা শিক্ষা লোৱাটো উচিত যে এনে ঘটনাত আমি সাৱধান সতৰ্ক হোৱাটো অতি প্ৰয়োজন। যদিহে বাৰে বাৰে হত্যা কৰাৰ এনে ভাবুকি দি আহিছিল তেন্তে কাৰো কথা নুশুনি আৰক্ষীক পোনছাটেই জনোৱাটো অতি আৱশ্যক আছিল। এজন 19-20 বছৰীয়া যুৱকে প্ৰস্তাৱ মানি লোৱাৰ বাবেই কাৰোবাক হত্যা কৰাৰ কথা মনলৈ যে আনিব পাৰে সেয়া ভাবিয়ে এতিয়া আচৰিত হৈছে সকলো। কোন দিশে গতি কৰিছে এতিয়া যুৱ প্ৰজন্ম। এই ঘটনাক লৈ আপোনাৰ মতামত জনাওক আমাৰ কমেণ্ট ছেকশ্যনত আৰু চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম। মই ৰাণা গগৈ।